আৱেগিকভাৱে ভাঙি পৰিছোঁ আৰু সেইখিনি কথা আচলতে প্ৰকাশ কৰাৰ কোনো কথা নহয়, কিন্তু মই যি হেৰুৱাইছোঁ জীৱনত সেয়া মই কেতিয়াও বুজাব নোৱাৰোঁ। কিন্তু বিহুৰ প্ৰথম দিনাখন মই তেওঁৰ লগত সদায় আচলতে কথা পাতোঁ। সেইদিনা মই কৈছিলোঁ, সেইদিনাখন এনেই বিহুৰ দিনাখন আমাৰ প্ৰস্তুতি সদায় প্ৰতি বছৰে বেলেগ হয়। আজি বিয়া হোৱাৰ পিছৰ পৰা এই 23-24 বছৰে মই সদায় দেখিছোঁ বিহুৰ প্ৰস্তুতি কেনেকুৱা। এই দিনটোত, সেই দিনটোৰ পৰা আৰম্ভ কৰি কেনেদৰে কি পিন্ধিব, কি কৰিব, কেনেকৈ ক'লৈ যাম, 1.5 মাহ 2 মাহৰ বাবে আমাৰ প্ৰস্তুতি, গোটেই ঘৰখনত মানে কেনেকুৱা এটা পৰিৱেশ থাকে। কিন্তু সেইদিনা সকলো একেবাৰে নিস্তব্ধ, কিবা একো নাছিল শূন্যতাৰ বাহিৰে। আৰু মই তেওঁৰ লগত কথা পাতি আছিলোঁ। তেতিয়া মই তেওঁক কৈছিলোঁ যে তুমিয়ে দেখোন লিখিছা।